মহাশয় আমি অইন একো নাই আমি অকণ ডিএলএমচি মিটিংখন কৰা দেৰি হ'ল বাকীখিনি যাতে আমি অন টাইম কৰোঁ তাৰ কাৰণে আপোনালোকে কাইণ্ডলি যত্ন কৰিব আৰু এটা মোৰ ক'বলগীয়া আছে অকণমান চেক কৰিব লাগে অৰুণোদয়ৰ ক্ষেত্ৰত কি হয় কেতিয়াবা নাপাবলগীয়া মানুহে সোমাই যায় সেইটোকে লৈ ক'ৰবাত কয় পেপাৰত নিউজ আহে টিভিত নিউজ আহে গোটেই পৰিৱেশটো নষ্ট কৰি দিয়ে গতিকে আমি সিলেকশ্যন প্ৰক্ৰিয়াত এইটো কৰিব লাগে যাতে কোনো নাপাবলগীয়া মানুহে যাতে মানে তাত সোমাই নাযায় খুব চিৰিয়াছ হ'ব লাগে আপুনি নিজেও চাব বা প্ৰশাসনেও চাব আৰু যিসকল প্ৰতিনিধি আছে তেখেতলোকক ক'ব আৰু বিধায়কসকলকো এবাৰ ক'ব লাগে যিহেতু আমাৰ পাৰ বুথৰ পৰা কেইজনকে মেম্বাৰ সিলেকশ্যন হৈছে এতিয়া স্যার 3 জনকে দিছে স্যার প্রত্যেক বুথৰ পৰা কিন্তু তাত অপচন আছে ইচ্ছা কৰিলে 4 জনও হ'ব পাৰে জানো অলৰেডি হৈ গ'ল সেইটো মই জানো অলৰেডি 3 জনকে হৈ গৈছে সেই মেম্বাৰসকলক এটা খবৰ দিব লাগে যাতে কোনো ধৰণৰ আকৌ কৈছো মই যিসকল আমাৰ ক্ৰাইটেৰিয়াৰ মতে পাব নালাগে তেওঁলোকে যাতে লিষ্টত সোমাই নলয় সেইটো খুব ইম্পৰ্টেণ্ট কথা অৰুণোদয় সিলেকশ্যন আমি এতিয়ালৈকে দুবাৰ কৰিছোঁ আমি প্ৰথম যেতিয়া ইন্ট্ৰডিউচ হৈছিল আমিও তেতিয়াও কৰিছোঁ আকৌ যেতিয়া এক্সপানশ্যন হ'ল টিল 27 লাখ তেতিয়াও আমি কৰিছোঁ ক'ৰবাত এইটোৱে খবৰ ওলাইছিলে বা এটা বেয়া খবৰ ওলাইছিলে যে অৰুণোদয় পাব নালাগে তেওঁৰ নামটো অৰুণোদয় সোমাইছে সেইটো যাতে নহয় আমি খুব চিৰিয়াছ হ'ব লাগে স্যার আমাৰ ভিডিও সকলো আছে আৰু মিউনিসিপালিটিৰ এক্সিকিউটিভ অফিচাৰ সকলো ইয়াত প্ৰেজেন্ট আছে স্যাৰ খালি কেমেৰাত ওলোৱা নাই বুজিছোঁ সকলোকে মই অনুৰোধ কৰিছোঁ যিসকল উপস্থিত আছে সকলোকে অনুৰোধ কৰিছোঁ আৰু ডিচি মহোদয় আপুনি বিধায়ক আৰু সাংসদ ডাঙৰীয়াক ক'ব যিসকল ডিএলএমচি কমিটিৰ মেম্বাৰ আছে তেখেতলোকো পাৰ্চনেলি এবাৰ ক'ব যাতে তেখেতলোকে যাতে চাই অলপ কাৰণ আমিতো প্ৰত্যেকটো বুথত কণ্টেক্ট কৰা সম্ভৱ নহয় বা ডিচি অফিচে প্ৰত্যেকটো বুথত কণ্টেক্ট কৰা সম্ভৱ নহয় এবাৰ যাতে গ্ৰাউণ্ড লেভেলৰ ৰিচেক হয় যাতে যোনে নাপায় যোনে ক্ৰাইটেৰিয়া মতে পাব নালাগে তেওঁ যাতে নামটো সোমাই নাহে সেইটো অকণমান চিৰিয়াছলি চাব